এথুক দুথুক নহয় শ শ পকা কলৰ থোক যিফালে চাই সেইফালে মাত্ৰ কল আৰু কল উৎসৱৰ পৰিৱেশ ঐতিহ্যমণ্ডিত মধুপুৰ গোপাল থানত এথুক দুথুক নহয় শ শ পকা কলৰ থোকে শোভা বৰ্ধন কৰা উত্তৰ গুৱাহাটীৰ এটা বিশেষ উৎসৱ উৎসৱস্থলীৰ কেউফালে কেৱল থোকে থোকে পকা কল যেন পকা কলৰ থোকেৰে মালা গাঁঠি থোৱা হৈছে উৎসৱস্থলীত এয়া হৈছে উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত মধুপুৰ গোপাল থানৰ গোপাল উৎসৱৰ পৰিৱেশ প্ৰতি বছৰৰ দৰে এইবেলিও তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে গোপাল উৎসৱ উপলক্ষে ভক্তই এনেদৰেই আগবঢ়াইছে শ শ পকা কলৰ থোক জনবিশ্বাস মতে গোপাল থানৰ গোপাল উৎসৱত পকা কল আগবঢ়ালে ভক্তৰ মনোকামনা পূৰ্ণ হয় এই পকা কল ভক্তই নিজে প্ৰসাদৰ বাবেও গ্ৰহণ কৰিব পাৰে তাৰ বাবে নাই কোনো বাধা ছাপন্ন অংক গোপাল পূজা এই গোপাল পূজাত তাৰমানে আপোনাৰ আজিৰ পৰা কিমান বছৰ 56 হৈ হ'ল বাৰু আমাৰ এই পূজালৈ আপোনাৰ ভক্তগণ আহে ভক্তগণৰ তাৰমানে নিঃসন্তান যাৰ সন্তান নাই তেওঁলোকে ইয়াত আহিলে সন্তান লাভ কৰে আৰু ইয়াতে আমাৰ অসমৰ নহয় ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ মানুহ আহে আৰু আহি পেলাই আমাৰ ইয়াতে ভক্তৰ মনোকামনা পূৰণৰ কাৰণে টুকা ফল দি লাড়ু দি ইয়াতে তাৰমানে সকলোৱে মনৰ আশা পূৰণ কৰিবৰ কাৰণে আহে আৰু মনৰ আশা পূৰণ হয় বুলি বিশ্বাস এটা আছে আৰু হৈও আছে আমি দেখিছোঁ এবাৰ কিমান মানুহ হ'ব বুলি ভোগ ভাত কেনেকুৱা ব্যৱস্থা আমাৰ আপোনাৰ 10,000 লাড়ু ইতিমধ্যে হৈছেই আমাৰ ৰাইজৰ প্ৰস্তুতি 10,000 আৰু কলটো আমি ক'ব নোৱাৰিম হাজাৰ মানে 3,000 4,000 ওপৰত লৈ কল যায় ইয়াতে বৰ্তমান এজনে 111 কল দিছে ইতিমধ্যে এজন মানুহে আৰু ভক্তটো দিবই আৰু গতিকে হাজাৰৰ মানে 2, 4, 5 হিচাপ নাই আৰু হিচাপ কৰি কৈ দিব নোৱাৰিম আমি কিমান কল হয় এই উৎসৱত অংশগ্ৰহণ কৰিবলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ আগমন হৈছে পকা পকা কল আগবঢ়াই মনৰ কামনা পূৰণৰ প্ৰাৰ্থনা জনাইছে প্ৰতিজন ভক্তই অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ উত্তৰ গুৱাহাটী